যে কামাখ্যা তাছা ডাঙৰীয়াক মই বাৰ কৈছোঁ এই বিষয়টো, ৰামেশ্বৰ তিলি ডাঙৰীয়াক মই কৈছোঁ, ভাগ্যৰ কপাল কাৰোবাৰ কপালত বহুত ভাল, কাৰোবাৰ কপালত নাই। কোনোবাই সোণৰ চামুচ লৈ আছে আৰু কাৰোবাৰ সোণৰ চামুচ নাই, ষ্টিলৰ চামুচে তেওঁৰ হাতত আছে। মই শেষ মুহূৰ্তত এটাই কথা চিন্তা কৰিলোঁ যে কিবা এটাতো কৰিব লাগিব, নিজৰ পৰিয়ালৰ কথা আছে। ৰাজনীতিত ঘূৰি ঘূৰি কিন্তু তেওঁলোকে দালান বনাইছে, বহুত ডাঙৰ ধনী মানুহ। আজি আপুনি দেখিছে এখন দোকান দি আপুনি চলিবলগীয়া হৈছে, এই পৰিৱেশটো আপোনাৰ কেতিয়াবা মনত দুখ দিয়ে নেকি? যদি পূৰ্বৰ যিবিলাক কথা কম নহয়, এইবিলাক এতিয়া সময়ত হাতৰ হ'ব। যোৰহাটৰ লেখীয়া জেগাত আপোনাৰ অফিচ নাই, যোৰহাটৰ মালোৱালিত আমি ঘুমটিত আমি অফিচ কৰিবলগীয়া হৈছে। আপোনাৰ ভাৰতীয় জনতা পাৰ্টিৰ যদি আপুনি টেবুল পাতিব, AGPৰ বা কংগ্ৰেছৰ যদি টেবুল থাকিব, চাই দিলে কিজানি মই মানুহজন কিজানি বিজেপি হৈ যাব, গতিকে টেবুলখনলৈ নাহে। মই ভাবোঁ কি সন্মুখীন হৈছিলে 100%। মই মাৰ খাইছোঁ, আপুনি কি কথা কয়, মই মাৰ খাইছোঁ। এইটো আমাৰ গধূলি হোৱাৰ লগে লগে গোটেই মানুহ নিজান হৈ যায়। ভাৰতীয় জনতা পাৰ্টি বুলি ক'লে মানুহ ভয় কৰে, কিন্তু মই অকলে গাড়ী এখন বগা গাড়ী এখন লৈ মই অকলে ঘূৰি ফুৰোঁ। পাৰ্টি ডুবিবলৈ সময় নালাগে আৰু ওপৰলৈ যাবলৈ সময় নালাগে। আপোনাৰ এই যিটো অৱস্থা দেখিছোঁ আজি, মই এজন ৰাজনৈতিক নেতা হিচাপে সেই অৱস্থাটোৱে আপুনি যিটো এতিয়া কষ্ট কৰিছে, সংগ্ৰাম কৰিছে, মনত খুব এটা আছে নেকি? সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, কোনজন শ্ৰেষ্ঠ? টিকট নোপোৱাৰ দুখ এটা আপোনাৰ মনত থাকি যাব চাগে। সপোনটো সপোন হৈ যাব। দলৰ আৰু নীতি আদৰ্শৰ কথা আপুনি চিন্তা কৰিব, সেই সপোন কিন্তু আপুনি আঁতৰাই পেলাব লাগিব। আজি যে আপোনালোকক মই কথাখিনি কৈ আছোঁ, মই মনৰ যিখিনি ক্ষোভ আছে, এই ক্ষোভখিনি মই কৈ আছোঁ। আচলতে আপোনাতকৈ পিছত অহা মানুহে কিন্তু বহুত সুবিধা আদায় কৰি লৈ গুচি গ'ল, কিন্তু আপোনাতকৈ পিছত বিজেপিত জইন কৰা মানুহ। বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আপোনাক কিমান গুৰুত্ব প্ৰদান কৰে বা গুৰুত্ব প্ৰদান কৰে নে? নমস্কাৰ, টুডে লাইভ চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু এই মুহূৰ্তত মই আছোঁ এখন বিশেষ হোটেলৰ সন্মুখত, আৰু আজি এজন বিশেষ ব্যক্তিৰ কথা মই আপোনালোকক জনাম। আৰু প্ৰথমতে মই হোটেলৰ পৰিৱেশটো দেখুৱাইছোঁ। এখন হোটেল, এইখন হৈছে মৰিয়নি সমষ্টিত থকা যি টিয়কৰ পৰা কলিয়াপানীৰ পৰা যি চেলেঙাত সংযোগী যিটো পথ, তাৰ কাষত এখন বৰ্তমান 100 বেডৰ এখন চিকিৎসালয় নিৰ্মিত হৈ আছে। এই তাৰ কাষতে এখন বিশেষ হোটেল আছে, হোটেল মা। আৰু এই হোটেল মাখনৰ আঁৰৰ মানুহজন বা সেই ব্যক্তিজনৰ আজি কাষলৈ যাম, কিছু কাহিনী আৰু এখন সংগ্ৰামৰ কথা আপোনালোকৰ আগত আমি শ্বেয়াৰ কৰিম। এইখিনি কথা আপোনালোকক অৱগত কৰিবৰ কাৰণে চেষ্টা কৰিম। এখন বিশেষ সংগ্ৰাম আছে তেওঁৰ জীৱনত, কিছু কথা আছে আৰু সেইখিনি কথা আমি পাতিম। বিশ্বৰ ভিতৰতে এটা বৃহৎ ৰাজনৈতিক দল হৈছে বিজেপি, ভাৰতীয় জনতা পাৰ্টি। এই দলটোৰ এগৰাকী কৰ্মী তৰুণ ৰাজুৱাৰ, মৰিয়নি সমষ্টিৰ তেওঁৰ বাসিন্দা, টিপমীয়া গাঁৱৰ তেওঁৰ জন্মভূমি। আৰু সেই ব্যক্তিগৰাকীয়ে বিজেপি যেতিয়া বেয়া দিন বুলি ক'ব পাৰি, যেতিয়া জয় অৱস্থাত আছিল কংগ্ৰেছ দল, সেই সময়ত মৰিয়নি সমষ্টিত বিজেপিৰ খোপনি পুতিছিল বা মৰিয়নি সমষ্টিক বিজেপিত ঠন ধৰাবৰ কাৰণে তেওঁ অহৰ্নিশে দিনে ৰাতিয়ে চেষ্টা কৰিছিল। আৰু সেইগৰাকী ব্যক্তি আমি আজি কথা পাতিব বিচাৰিম। সেইগৰাকী ব্যক্তিৰ এখন সংগ্ৰাম চলি আছে, জীৱন সংগ্ৰাম চলি আছে। আৰু তেওঁ যেতিয়া বিজেপি দলটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিখন সংগ্ৰাম কৰিছিল, ইয়াৰ পাছত আজি তেওঁ পৰিয়াল চলাবৰ কাৰণে এখন সংগ্ৰাম তেওঁ আৰম্ভ কৰিছে। বিজেপি দলটোৰ ভাল দিনত পুৰণি কৰ্মীসকলৰ বা যিসকলে বিজেপি দলৰ কাৰণে কষ্ট কৰিছিল, সেই কৰ্মীসকলৰ কথা বিজেপিয়ে চিন্তা নকৰে নেকি, বা দলটোৱে চিন্তা নকৰে নেকি? মন্ত্ৰী বিধায়কসকলে গুৰুত্ব প্ৰদান নকৰে নেকি? এনেকৈ ধৰণৰ অনেক প্ৰশ্ন বিভিন্ন সময়ত উত্থাপন হৈ আহি থাকে। আৰু আজি আমি তেনেকুৱাখিনি কথা আমি পাতিবলৈ বিচাৰিম। প্ৰথমতে মই পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ। ইয়াত আপোনালোকে দেখিছে এখন সৰু সাধাৰণ হোটেলৰ এখন টেবুল আৰু বিস্কুটৰ টেমা এনেকৈ আছে। আৰু এয়া তৰুণ ৰাজুৱাৰ দম্পতী, তেওঁলোকে এই হোটেলখন তেওঁলোকে চলাই আছে, তেওঁলোকে এনেদৰেই জীৱন নিৰ্বাহ কৰিছে, তেওঁলোকে ইয়াৰ পৰাই উপাৰ্জন কৰিছে। আমি এই গোটেই কথাখিনি পাতিম। মই প্ৰথমতে পৰিৱেশটো মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এই হোটেলৰ পৰিৱেশটো মা হোটেল নাম দিছে, এখন হোটেলৰ পৰিৱেশটো মই আপোনালোকক দেখুৱাইছোঁ। প্ৰথমতে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ, আগন্তুক ভোগালী বিহুৰ আপোনাক শুভেচ্ছা জনাইছোঁ। তৰুণদাৰ লগত আমাৰ বহুদিনীয়া চিনাকি, বিজেপিৰ দলটোৰ কাৰণে কিমান ত্যাগ স্বীকাৰ কৰিছে আমি তেওঁক স্বচক্ষে আমি দেখি অহা এগৰাকী ব্যক্তি। আৰু আপুনি বিজেপিৰ কাৰণে যথেষ্ট কষ্ট কৰা এগৰাকী নিষ্ঠাৱান কৰ্মী, আৰু এইখন হোটেল আপুনি চলাইছে। আজি বিজেপি এটা ভাল দিন বৰ্তমান সময়ত, কিন্তু আপুনি এটা সংগ্ৰাম কৰিবলগীয়া হৈছে। 5 টকাত আপুনি আজি চাহ বিক্ৰী কৰিব লাগিছে। এইটো বেয়া কথা নহয়, আচলতে এইটো এটা আপুনি সংগ্ৰাম এখন কৰিছে, সৎ পথেৰে উপাৰ্জন কৰিছে। কিন্তু আজিকালি বহুত দেখিবলৈ পোৱা যায় যে বহুতে দালালি কৰে বুলি কয়, ৰাজনীতিৰ নামত দালালি কৰে। কিন্তু আপুনি তাৰ বিপৰীতে কিন্তু 5 টকাত আপুনি চাহ বিক্ৰী কৰি এক নিদৰ্শন দেখুৱাইছে, ৰাজনৈতিক ক্ষেত্ৰখনত এক নিদৰ্শন দেখুৱাইছে। কি ক'ব? পোনপ্ৰথমে আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু ভোগালী বিহু ময়ো মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এটা কথাটো হ'ল কি, চাওক, মানুহে
সংগ্ৰাম কৰিবই লাগিব, যিকোনো কথাত সংগ্ৰাম কৰিব লাগিব। আপুনি ৰাজনীতি কৰিবলৈ সংগ্ৰাম কৰিব লাগিব বা যিকোনো কৰ্মক্ষেত্ৰত। আজি হোটেল খুলিছোঁ, এইটো এটা কৰ্ম, গতিকে ইয়াতো সংগ্ৰাম কৰিব লাগিব। ভাৰতবৰ্ষত বা অসমত আপুনি 83 চনৰ কথা মনত পৰে, সংগ্ৰামৰ বলতহে অসম চুক্তি হৈছে। আৰু যদি সংগ্ৰাম যদি নকৰিলেহেঁতেন তেতিয়া অসম চুক্তি নহয়। ৰাজনীতিলৈ মই আপোনাৰ 2000 চনত আহিছোঁ, 2000 চনত আহিছোঁ। কিন্তু ৰাজনীতিলৈ অহাৰ আগমুহূৰ্তত মই একেবাৰে ঘৰুৱাভাৱে গোটেই কথা মই মোটামুটি মই 12 বছৰ মই চাহজনীৰ ছাত্ৰ সন্থাত আছোঁ। 12 বছৰ মই চাহজনীৰ ছাত্ৰ সন্থাত আছোঁ। 2000 চনত মই আহি গৈছোঁ ভাৰতীয় জনতা পাৰ্টিত মই জইন কৰিছোঁ। তাৰপিছত মোৰ এতিয়াৰ সময়ত আপোনাৰ 25 বছৰ মোৰ মানে ভাৰতীয় জনতা পাৰ্টিত, 25 বছৰ ইফালে 12 বছৰ আপুনি প্লাছ কৰি দিয়ক কিমান বছৰ মই বাহিৰত ঘূৰি থাকোঁতে মই গ'ল। ৰাইজৰ কাৰণে ঘূৰি ফুৰিছোঁ। আৰু মই মনতে ভাবিছোঁ যে ভাৰতীয় জনতা পাৰ্টি এটা সময়ত অসমতো হ'ব, ভাৰতবৰ্ষতো মানে প্ৰতিষ্ঠা হ'ব বুলিয়ে ভাৰতীয় জনতা পাৰ্টি কৰি আছিলোঁ। আৰু এটা কথা মনত ভাবিছিলোঁ, এতিয়াৰ সময়ত লিডাৰ নাই। মই মনতে ভাবিছিলোঁ যে যেতিয়া কোন আছিলে আপুনি যেতিয়া মইনিত বিজেপিৰ এটা ভেটি প্ৰতিষ্ঠা কৰিবৰ কাৰণে লাগিছিল, তেতিয়াতো বিজেপি কেইজনমান নেতা আছিল। তাৰ ভিতৰত আমি বিজেপি বুলি ক'লে তৰুণাজক চিনি পাওঁ আমি মইনি সমষ্টিত। কেনেকুৱা আছিল সেই সংগ্ৰামখন? আপুনি চাওক, সেইটো সময়ত আপোনাৰ একেবাৰে কম মানুহ আছিলে। যোৰহাটৰ আপোনাৰ পালিত কুমাৰ বৰা আছিলে, ৰোহিণী কুমাৰ ছাৰ আছিলে, কামাখ্যা মোহন দাস আছিলে, ঠিক তেনেধৰণৰ মনোজ মহন্ত বুলি এজন আছিলে, মনোজ মহন্ত আছিলে, তিতাবৰৰ অনিল শৰ্মা আছিলে, আৰু ইফালে আপোনাৰ মৰিয়নিত তৰুণ কামাৰ আছিলে। তেওঁ ইতিমধ্যে ঢুকাইছে। তেওঁ একচুৱেলি ইয়াৰ নহয়, মাখন গগৈ আছিলে, আপোনাৰ বাক্সুং ব্লকৰ মাখন গগৈ আছিলে। আৰু ইফালে আপোনাৰ চেলেং মণ্ডল সমিতিখনত তেতিয়া সেইটো সময়ত সভাপতি আছিলে দীনেশ গগৈ ডাঙৰীয়া আছিলে। ইতিমধ্যে মানে দীনেশ গগৈ ডাঙৰীয়া মানে তেখেত মানে ঢুকাইছে। সেইটো সময়ত তেনেকৈ বিশেষ ব্যক্তি নাই। কানাইলাল আগৰৱালা বুলি এজন আছিলে আপোনাৰ হেৰিয়ৰ দেওবাৰ চাৰিআলিত। গতিকে আৰু এইফালে আপোনাৰ মাংৰা বাৰাক আছিলে, তেখেতসকল ইতিমধ্যে ঢুকাইছে। তাৰ মাজত মই অলপ আগতে এটা কথা কৈছিলোঁ যে ৰমেশ মাঝি ডাঙৰীয়া 2000 চনত জইন কৰিছিলে মোৰ একেলগত, তেখেতো ইতিমধ্যে ঢুকাইছে। মোটামুটি আপোনাৰ লগত এগৰাকী বিশেষ ছাত্ৰ নেতাই সেইটো সময়ত আপোনাৰ লগত একেলগে ৰাজনীতিত যোগদান কৰিছিলে, বিজেপিত যোগদান কৰিছিলে, ৰামেশ্বৰ তেলী। কিন্তু ৰামেশ্বৰ তেলীয়ে যথেষ্টখিনি তেওঁৰ ৰাজনৈতিক কেৰিয়াৰটো খুব উত্থান হ'ল। তেওঁ কেন্দ্ৰীয় মন্ত্ৰিত্ব পালে, সাংসদ কেইবাবাৰো নিৰ্বাচিত হ'ল। কিন্তু আপুনি কিন্তু তেনেকুৱা ধৰণৰ কোনো সুবিধা আদায় কৰিবগৈ নোৱাৰিলেহেঁতেন। এটা কথা চাওক, কিছুমান কথা নক'লে আচলতে নহয়, কৈ দিবলগীয়া হয়। কথাটো হ'ল কি, চাওক, মই 2001 চনৰ পৰাই প্ৰাৰ্থিত্ব বিচাৰিছোঁ। 2001 চনৰ পৰা মই প্ৰাৰ্থিত্বৰ বিচৰাৰ পিছত মই প্ৰাৰ্থিত্বটো বিচাৰিছোঁ। মই আজি টিকটটো মৰিয়নি সমষ্টিত লাগে বুলি মই এইটো কথা কোৱা নাই। 2001 চনৰ পৰা টিকট বিচাৰিছোঁ। এটা টাৰ্মছো মই বাদ কৰা নাই। 2021লৈকে মই আগবাঢ়িছোঁ, মই টিকটটো বিচাৰিছোঁ। আৰু যিসকল ব্যক্তিৰ আপুনি নাম লৈছে তেখেতসকলক মই এই বিষয়টো কৈছোঁ। আজি কামাখ্যা তাছা ডাঙৰীয়াক মই বাৰ বাৰ কৈছোঁ এই বিষয়টো, যে এতিয়াৰ সময়ত মোক টিকটটো দিব পৰা যাব, তেনেকুৱা কথা মই কৈছোঁ। ৰামেশ্বৰ তেলী ডাঙৰীয়াক মই কৈছোঁ। এইবিলাক মানুহ মই নাই কোৱা বুলি এইটো ক'ব পৰা নাযায়। কথাটো গম পাইছেনে? গতিকেলৈ চাওক, ভাগ্যৰ কপাল, কাৰোবাৰ কপালত বহুত ভাল, কাৰোবাৰ কপালত নাই। কোনোবাই সোণৰ চামুচ লৈ আছে আৰু কাৰোবাৰ সোণৰ চামুচ নাই, ষ্টিলৰ চামুচে তেওঁৰ হাতত আছে। গতিকেলৈ সেইকাৰণে এইবোৰ বৰ চিন্তা চৰ্চা নকৰি মই শেষ মুহূৰ্তত এটাই কথা চিন্তা কৰিলোঁ যে কিবা এটাতো কৰিব লাগিব, নিজৰ পৰিয়ালৰ কথা আছে। এই দোকানখন মই আপোনাৰ আজি 2 বছৰ মানে হৈছে, 2 বছৰ হৈছে। তাৰ আগমুহূৰ্তত আৰু মই ইটো কৰি মই মানে দিনবোৰ পাৰ কৰিছোঁ। আপোনাৰ মই কথা সুধিব বিচাৰিছোঁ যে আপুনি পৰিয়ালটো চলাই নিয়াত, কাৰণ পৰিয়াল আপোনাৰ বাঢ়িছে, ল'ৰা আছে বা আপোনাৰ পত্নী আছে, ঘৰখন চলাব লাগিব। দলটোৰ লগত থাকিলে আপোনাৰ ঘৰখন চলোৱাত অসুবিধা হৈছিলে নেকি, বা আপুনি এখন হোটেল দিবলগীয়া হ'ল? আচলতে মানে এই যিসকল মন্ত্ৰী বিধায়ক বা যিসকল এতিয়া পালি নেতা আছে, যিসকলে মানে ৰাজনীতিত ঘূৰি কিন্তু তেওঁলোকে দালান বনাইছে, বহুত ডাঙৰ ধনী মানুহ হৈছে, কিন্তু আজি আপুনি দেখিছে এখন দোকান দি আপুনি চলিবলগীয়া হৈছে। এই পৰিৱেশটো আপোনাৰ কেতিয়াবা মনত দুখ দিয়ে নেকি? আপুনি এটা কথা চাওক, এই পৰিৱেশটোৱে দুখ নিদিব বুলি মই নকওঁ। মানে মই এইটো কাৰণে নকওঁ, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 2001 চনৰ পৰা 2003 চনলৈকে তেওঁ অসমৰ প্ৰভাৰী আছিল। সেইটো সময়ত মই ৰাজ্যিক পৰিষদৰ সদস্য, মই তেখেতক লগ পাই থাকোঁ। গতিকেলৈ যদি পূৰ্বৰ যিবিলাক কথা কম নহয়, এইবিলাক এতিয়া সময়ত হাতৰ হ'ব। প্ৰধানমন্ত্ৰীক লগ পাইছোঁ, মই ডেফিনেটলি মই লগ পাইছোঁ। তেতিয়া আপোনাৰ যোৰহাটৰ লেখীয়া জেগাত আপোনাৰ অফিচ নাই। আমিতো যোৰহাটৰ মালোৱালিত আমি ঘুমটিত অফিচ কৰিবলগীয়া হৈছে। চকী এখন মাত্ৰ আৰু মানুহ দুনুহ নাই।
তেনেকুৱা ধৰণে আমি ভাৰতীয় জনতা পাৰ্টি কৰা মানুহ এতিয়াতো চব আজিতো অফিচ এটা ডাঙৰ বিশাল অফিচ আপোনাৰ চেণ্ট্ৰেল অফিচে কেন্দ্ৰীয় অফিচেই হওক আপোনালোকৰ যোৰহাটতো এটা খুব সুন্দৰ এটা অফিচ আছে আপোনালোকৰ আছে সুন্দৰ অফিচ এতিয়া আপোনাৰ তেতিয়া কিন্তু অফিচ এটাও নাছিলে নাই নাই তেতিয়া আপুনি অফিচো নাপাব আপোনাৰ মিটিং কৰিবৰ কাৰণে কোনোবা চকী এখন নিদিব আপোনাৰ ভাৰতীয় জনতা পাৰ্টিৰ যদি আপুনি টেবুল পাতিব AGPৰ বা কংগ্ৰেছৰ যদি টেবুল থাকিব ভাৰতীয় জনতা পাৰ্টিৰ টেবুলখনলৈ চাবলৈ ভাল কিজানি চাই দিলে কিজানি মই মানুহজন কিজানি বিজেপি হৈ যাব গতিকে টেবুলখনলৈ নাহে এনেকুৱা ধৰণৰ আমি মানে ভাবুকিৰ সন্মুখীন হৈছিলে 100% মই মাৰ খাইছোঁ আপুনি কি কথা কয় মই মাৰ খাইছোঁ মই মাৰো খাইছোঁ তেতিয়াতো মোৰ আপোনাৰ প্ৰতিদিনত মোৰ ফ্ৰণ্ট পেজ হৈছে নিউজটো আপোনাক কোনে পেদিছিল পইচাবিধ হৈছিলে এইখিনি কথা এতিয়া মই নকওঁ কোন দলৰ পৰা আছিলে এইটো এইবিলাক দলৰ কথাটো মই নকওঁ তেতিয়া মানে তেনেকুৱা দুৰ্বৃত্তই মানে হেৰি কৰিছে আৰু এইটো এতিয়াৰ আপোনাৰ নৱজ্যোতি বৰুৱা অসমীয়া খবৰত থাকে না তেখেতে এইটো ফ্ৰণ্ট পেজ নিউজ কৰিছিলে গতিকেলৈ সেই তথ্যখিনি যদি মই এতিয়া বিচাৰোঁ তেতিয়াহ'লে মোৰ ফাইলত এইবিলাক ওলাব মোৰ ওচৰত বহুত পুৰণা তথ্য আছে কাৰণ মই চাওক মোৰ প্ৰচেছ সেইটো সময়ত মাৰ খাবলৈ আছে আপুনি এটা কথা চাওক 2001 চনৰ পৰা আপোনাৰ কণ্টিনিউ কংগ্ৰেছ গভৰ্ণমেণ্ট আহিছে 15লৈকে কংগ্ৰেছ গভৰ্ণমেণ্ট আহিছে সেইটো সময়ত মই তিতাবৰ প্ৰভাৰী মই তিতাবৰ সমষ্টিৰ প্ৰভাৰী সেইটো মই গধূলি হোৱাৰ লগে লগে গোটেই মানে মানুহ মানে নিজান হৈ যায় ভাৰতীয় জনতা পাৰ্টি বুলি ক'লে মানুহ ভয় কৰে কিন্তু মই অকলে গাড়ী এখন মানে বগা গাড়ী এখন লৈ মই অকলে ঘূৰি ফুৰোঁ তেনেকুৱা দিনটা মই পাৰ কৰিছোঁ আপুনি ভাবিছিলেনে যে এই মানে কংগ্ৰেছৰ যিটো জয়ময় ব্যৱস্থা মানে অকল্পনীয় বিজেপি দল এটা যে চৰকাৰলৈ আহিব বা ইয়াত যে আমাৰ বিজেপি আমাৰ এখন চৰকাৰ আহিব তেতিয়া আপুনি ভাবিছিলেনে তেতিয়া ভাবিছিলোঁ আহিব বুলি আমি মানে উমান পাই গৈছিলোঁ আমি বিশ্বাস পাইছিলোঁ আমাক বহুত মানুহে আমাৰ লগত কথা পাতিছে আমাক কৈছে যে তোমালোকে ভয় নকৰিবা এইবাৰ পাৰ্টি আহিব তোমালোকে ভয় নকৰিবা গতিকে এটা কথা চাওক পাৰ্টি ডুবিবলৈ সময় নালাগে আৰু ওপৰলৈ যাবলৈ সময় নালাগে ডুবিবলৈ সময় নালাগে আৰু ওপৰলৈ যাবলৈ মানুহৰ সময় নালাগে এইটো কথা কিন্তু ঠিক আৰু এইটো কথা ঠিক যে পৃথিৱীত এনেকুৱা এটা দল নাই একেটা দলেই মানে আজি শ বছৰ খাই থকা তেনেকৈ কিন্তু নজিৰ নাই কিন্তু এতিয়া কিন্তু বিজেপি একদম শীৰ্ষত আছে বুলি ক'ব পাৰি শক্তিশালী দল হিচাপে অসমত আছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এটা ভাল আছে বুলি মানে এতিয়া মানুহৰ চবে বিশ্বাস কৰে যে পুনৰ বিজেপি চৰকাৰে আহিব এনে মুহূৰ্তত আপোনাৰ এই যিটো অৱস্থা দেখিছোঁ আজি মই সেই অৱস্থাটোৱে আপুনি যিটো এতিয়া কষ্ট কৰিছে সংগ্ৰাম কৰিছে যে মই ইমানখিনি কষ্ট কৰিলোঁ বা দলটোৰ কাৰণে ইমানখিনি দিলোঁ মনত খুব এটা আছে নেকি নহয় এতিয়া এটা কথা চাওক আপোনাৰ খুব তেনেকৈ আছে বুলি মই নকওঁ মানে আপুনি এটা কথা মোক এতিয়া সুধিছে যিটো কথা নেকি মই ধৰি লওক ক'বলৈও অকণমান মানে দিগদাৰ হয় কিন্তু মোৰ এটাই কথা আছে যে দল কোনটো সময়ত ডুবিব কোনটো সময়ত মানে ওপৰলৈ যাব আপুনি ক'ব নোৱাৰে বুলি মই আপোনাক কৈছোঁ এইটো কথা তৃণমূল কৰ্মীখিনি এই নিষ্ঠাবান কৰ্মীখিনি গুৰুত্ব নিদিলে তৃণমূল কৰ্মীকটো গুৰুত্ব দিব লাগিব গুৰুত্ব নিদিলেতো নহ'ব কিন্তু মই আপোনাক এটাই কথা কওঁ যে বিৰোধী শক্তি আজি নহয় সদায় প্ৰবল থাকে তাক প্ৰতিহত কৰিবৰ কাৰণে যোদ্ধাৰো ঠিক ৰাখিব লাগিব যদি ঠিককৈ নাৰাখে তেতিয়া বিপদ ঘণ্টা বাজিব কিন্তু মূল কথাটো হ'ল কি চাওক বিৰোধী কোনোদিন আপুনি ঢিলা বুলি নাভাবিব বিৰোধী সদায় শক্তিশালী আৰু যদি কোনোবাই যদি ভাবি থাকে নাই বিৰোধী একেবাৰে নাই আমি একদম সহজভাৱে জয় কৰিব পাৰিম এইটো কথা নাভাবিব এইটো কেতিয়াও ভাবিব নালাগে বিৰোধীয়ে গতিকে এতিয়াৰ সময়ত যিখিনি আমি দেখি আছোঁ টেলিভিশ্যনত যিখিনি আমি চাই আছোঁ সেইখিনি মতেতো আপোনাৰ যুঁজখন বৰ ডাঙৰ হ'ব গতিকেলৈ ভাৰতীয় জনতা পাৰ্টি আজি যিটো দল ভাৰতীয় জনতা পাৰ্টি অকল ভাৰতীয় জনতা পাৰ্টিৰ নাম লৈ থাকিলেও ভাৰতীয় জনতা পাৰ্টিৰ কিন্তু সৰু সৰু বহুত সংগঠন আছে যিটো সংগঠনে আজিৰ দিনত আপোনাৰ চোতাল বৈঠকৰ পৰা ধৰি বিভিন্ন ধৰণৰ মানে সংগঠনে এইবিলাক কাম কৰি আছে গতিকে ভাৰতীয় জনতা পাৰ্টি জয় হোৱাটো নিশ্চিত এইবাৰ 26ৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আকৌ পুনৰবাৰ অধিষ্ঠিত হ'ব 100% হ'ব 100% হ'ব যদি অসমত যিখিনি তৃণমূল পৰ্যায়ৰ যিবিলাক কৰ্মী আছে তেওঁলোকক যদি সঁচাকৈ তেল মবিল ঘঁহি যদি ঠিক ঠাক কৰি ৰাখে মই কৈছোঁ চকা ঘূৰিবই পদুম ফুলিবই একদম নিশ্চিতভাৱে আপোনালোকে এই কথা কিন্তু ক'লোঁ নিশ্চয় কেইটামান পোনপটীয়া প্ৰশ্ন আপোনালৈ থাকিব সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা কোনজন শ্ৰেষ্ঠ আপুনি এটা কথা চাওক এই কথাটো মোক আচলতে শুনিব নালাগে মই ভাৰতীয় জনতা পাৰ্টিৰ এজন মানে নিষ্ঠাবান কৰ্মী হিচাপে দুইজনৰ তোলাচনি মই এতিয়াৰ সময়ত সমানেই ৰাখিম কাৰণ এইটো কাৰণে মই ক'লোঁ দুইজন সমান ৰাখিম মই এইটো কাৰণে সমান ৰাখিম এতিয়াৰ সময়ত চাওক আমাৰ দলটোৰ মাজত এতিয়ালৈকে কোনো খেলি মেলি নাই মই এইটো কাৰণে ক'লোঁ মই মোৰ ব্যক্তিগত কথাটো বেলেগ কিন্তু আমি যিটো দেখি আছোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক
সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক যেতিয়া ক'লে যে এইবাৰ আপুনি CM হ'ব নালাগে, এইবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা CM হ'ব বুলি যেতিয়া কথাটো ক'লে, তেখেতে কিন্তু আৰামত তেওঁ কি কৰিলে, চকীখন তেখেতক এৰি দিলে। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ যিটো নীতি আদৰ্শ, এই নীতি আদৰ্শটো কিন্তু বৰ ডাঙৰ কথা। আজি মই কথাৰ চলতে এটা কথা মই কওঁ, এইটো মানে ক'ব নাপায়, কিন্তু মই বেলেগ দলৰ কথা কোৱাটো মোৰ যুক্তি নহয়। আজি মই এতিয়া যিটো মানে দেখি আছোঁ যে কি 50,000 ড্ৰাফ্ট দিব লাগে, টিকট বিচাৰিলে 50,000 ড্ৰাফ্ট দিব লাগে। আচলতে 50,000 ড্ৰাফ্টটো কোনো কথা হ'ব নালাগে। যদি তেনেকুৱাই হয় তেনেহ'লে পাৰ্টিটো মোৰ হিচাপত চলাই নিয়াৰ যথেষ্ট অসুবিধা আছে। আৰু দ্বিতীয় নম্বৰ কথাটো হ'ল কি, যদি তেনেকুৱাই 50,000 ড্ৰাফ্ট কাটি পেলাই তেওঁলোকে যদি আবেদন যদি কৰিবলগীয়া হয়, তেতিয়াহ'লে আমাৰ লেখীয়া আপোনাৰ লেখীয়া যিসকল কৰ্মী আছে, তেওঁলোক ভাৰতীয় দুখীয়া মানুহবিলাকে কিয় ভাৰতীয় জনতা পাৰ্টি বা কংগ্ৰেছ কৰিব লাগে, সেইটোতো বৰ ডাঙৰ কথা। দুখীয়া মানুহে কি পাৰ্টি কৰিব নালাগে? দুখীয়া মানুহৰ পাৰ্টি, দুখীয়া মানুহৰ ঘৰৰ পৰাই মন্ত্ৰী MLA হৈছে, তেনেকুৱা বহুত উদাহৰণ আছে। মই মনতে ভাবোঁ যে যিকোনো কথাতে বোলে টকা যদি কৰি থাকে, তেতিয়া কিন্তু পাৰ্টি নচলে। কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ টকাৰ কথা নাই, ভাৰতীয় জনতা পাৰ্টিৰ টকাৰ কথা নাই। ভাৰতীয় জনতা পাৰ্টিৰ যি নিষ্ঠাৱান কৰ্মী তাক টিকট দিব। মই এইটো কাৰণে কৈছোঁ, আমি দেখিছোঁ মোৰ নিজৰ বন্ধু ৰামেশ্বৰ তেলী ডাঙৰীয়া যেতিয়া 2001ত যেতিয়া টিকেট পাইছে, মই গুৱাহাটীত আছোঁ, কি কণ্ডিশ্যনত তেখেত মানে 2001ত মানে MLA হৈছে, সেইটো নোপোৱাৰ দোষিত আপোনাৰ মনত থাকি যাব চাগে। সপোনটো সপোন হৈ যাব, সপোনৰ পিছত আপুনি দৌৰিছিলে, সপোনটোক আপুনি সাৰ্থক কৰিবৰ কাৰণে বহুত চেষ্টা কৰিছিলে, কিন্তু সেই সপোনটো আপোনাৰ যি মানে বিধায়ক হোৱাৰ বা মন্ত্ৰী হোৱাৰ এটা সপোন নিশ্চয়কৈ আপুনি পুহি ৰাখিছিলে। 100% পুহি ৰাখিছিলোঁ। কিন্তু যেতিয়া আপোনাৰ দলৰ আৰু নীতি আদৰ্শৰ কথা আপুনি চিন্তা কৰিব, সেই সপোন কিন্তু আপুনি আঁতৰাই পেলাব লাগিব। বিজেপি কাৰ কথা আপোনাৰ আটাইতকৈ উদ্বুদ্ধ কৰিছিলে, যিটো কথাই আপুনি দলটোৰ কাৰণে ইমানখিনি ত্যাগ, ইমানখিনি নিস্বাৰ্থভাৱে আপুনি কষ্ট স্বীকাৰ কৰিছিলে? মই স্বনামধন্য প্ৰয়াত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ তেখেতৰ মানে যি নীতি আৰু আদৰ্শৰ কথা কৈ তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিলে, 2001 চনত তেখেতক মই প্ৰধানমন্ত্ৰী হিচাপে দেখা পাইছিলোঁ। আৰু বেলেগ মানুহক মই কাকো মই দেখা পাই অহা নাই। ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী পাইছিলে, অটল বিহাৰী মই লগ পাইছোঁ। বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আপুনি লগ পাইছোঁ, তেখেতকো লগ পাইছোঁ। মই ভাৰতবৰ্ষৰ মই কেইবাজনো প্ৰধানমন্ত্ৰীক লগ পাইছোঁ। দেৱগৌড়া ছাৰক লগ পাইছোঁ, চন্দ্ৰশেখৰ ছাৰক লগ পাইছোঁ, এনেকুৱা ধৰণৰ মই কেইবাজনো মই প্ৰধানমন্ত্ৰীক মই লগ পাইছোঁ। গতিকেলৈ এটা কথা চাওক, হাবিতে বাঘ থাকে, কিন্তু বৰ ডাঙৰ হাবিত বাঘটো নাথাকে। বাঘটো কিন্তু ফুটুকলেনিত থাকে। আজি যে আপোনালোকক মই কথাখিনি কৈ আছোঁ, মই মনৰ যিখিনি ক্ষোভ আছে, এই ক্ষোভখিনি মই কৈ আছোঁ আচলতে, আৰু ক্ষোভখিনি মানুহক ক'ব লাগে। মানুহে এইটো কথা মনত ৰখা ভাল, মোৰ হোটেলত যেতিয়া চাহটোপা খাই যোৱাৰ পিছত যেতিয়ালৈকে চাহটো নাখায়, তেতিয়ালৈকে গিলাচটো তেওঁৰ কাৰণে পবিত্ৰ হৈ থাকে। চাহটোপা খাই যোৱাৰ পিছত মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ, চাহটোপা খাই যোৱাৰ পিছত নিজে যেতিয়া নি পেলাই ডাষ্টবিনত যেতিয়া গিলাচটো যেতিয়া পেলাই দিয়ে, তেতিয়া তাৰ অস্তিত্বটো নাই। কথাটো আপুনি বুজি পাইছেনে? আপুনি গোটেই কথাটো বুজি পাইছেনে মই কি কথা ক'বলৈ বিচাৰিছোঁ? গতিকে চব পাৰ্টিত এটা সময়ত বহুত ওপৰত যাব, কোনোবা ব্যক্তি, কোনোবাই বহুত তললৈ যাব। সেই কথা মানুহে চিন্তা কৰিব নালাগে। ক'ৰ মানুহ ক'লৈ কেতিয়া কপাল কাৰ কেতিয়া ফুলিব, ক'ত যাব লাগিব, সেইটো কিন্তু ওপৰলাহে ক'ব। কিন্তু নিশ্চয়কৈ যিহেতু কংগ্ৰেছৰ পৰা আহি বিজেপি বিধায়ক হ'ল বিধায়ক ৰূপজ্যোতি কুৰ্মী, বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আপোনাক কিমান গুৰুত্ব প্ৰদান কৰে বা গুৰুত্ব প্ৰদান কৰেনে? নাই চাওক, বেলেগ ব্যক্তিক কিমান গুৰুত্ব দিয়ে মই সেই কথা নাজানো, মই কিন্তু তেখেতৰ ওচৰত গুৰুত্বটো পাওঁ। মই এজন নিষ্ঠাৱান কৰ্মী হিচাপে গুৰুত্ব পাওঁ। অভিযোগ উত্থাপন হৈ থাকে যে পুৰণা কৰ্মীক গুৰুত্ব নিদিয়ে তেনেকুৱা কথা, সেইবাবে মই কথাখিনি এটা মই এইটো কাৰণে কৈছোঁ, মোৰ লেখীয়া মানুহক মোক গুৰুত্ব দিয়ে। কি কথাত গুৰুত্ব দিয়ে মই নাজানো, কিন্তু মোক তেখেতে গুৰুত্ব দিয়ে। আৰু মই ধৰি লওক মই এটা দায়িত্বতো আছোঁ, গতিকে মই ফোনটো কৰিলে তেখেতে কি দায়িত্বত আছে? এতিয়া মই চাওক, এতিয়া মণ্ডল সমিতি মোৰ চেলেঙাত যিখন মানে আপোনাৰ ভাৰতীয় জনতা পাৰ্টী মণ্ডল সমিতি, তাৰ মই কাৰ্যনিৰ্বাহক। দ্বিতীয় কথা হ'ল কি, মই যোৰহাট জিলা সমিতিখনৰ মই কাৰ্যনিৰ্বাহক, আৰু পূৰ্বতে মই কেইবাটাও তেনেকুৱা দায়িত্ব মই বহন কৰি আহিছোঁ। এতিয়াৰ সময়ত তেখেতসকলে যিখিনি মোক দায়িত্ব দিছে, সেই দায়িত্বখিনি মই পালন কৰি আছোঁ। তাৰ লগত মই এতিয়া আপোনাৰ যিটো ভূঞাহাট যিটো আপোনাৰ বোটটো চোৱা চিতা কৰি প্ৰভাৰীৰ দায়িত্ব এটা দি থৈছে মানে দলে, তাক মই নিষ্ঠা সহকাৰে কাম কৰি। বিজেপিৰ যিগৰাকীভাৱে দিলীপ শইকীয়াৰ লগত আপুনি যোগাযোগ কৰিছেনে বা তেওঁৰ লগত কথা হয়নে?
না মই এতিয়া তেনেকৈ কথা বতৰা হোৱা নাই, তেখেতো বহুত ব্যস্ত থাকে, মই যোৱাৰ কথাই আছে মাজতে এবাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত না মই তেনেকৈ তেখেতক মই কথা বতৰা তেনেকৈ মই পতা নাই। সৰ্বানন্দ সোণোৱালৰ লগত তেখেতৰ লগত মোৰ এটা বেলেগ হেৰি এটা আছে, তেখেতক মই ৰামেশ্বৰ তেলীৰ লগত আপোনাৰ যোগাযোগ হয়নে বা তেওঁ আপোনাক ফোন কৰেনে? তেওঁৰ লগত কথা বতৰা চলি থাকে। কামাখ্যা প্ৰসাদ তাছাৰ লগত কেনেকুৱা? তেওঁৰ লগতো মোৰ সম্পৰ্ক ভাল। তেখেতটো আপোনাৰ মই 2000 চনত আহিছোঁ, তেওঁ 2004 চনত আহিছে। আহিয়ে তেওঁ ডিব্ৰুগড় লোকসভাৰ পৰা তেওঁ প্ৰতিনিধিত্ব কৰিছে, গতিকে তেখেতলৈও মোৰ শুভেচ্ছা আছে। ৰামেশ্বৰ তেলী ডাঙৰীয়ালৈও মোৰ শুভেচ্ছা আছে। মই মানে দলৰ যিমানখিনি আপোনাৰ মন্ত্ৰী MLA আছে সকলোৰে শুভেচ্ছা আছে। যোগেন মোহন ডাঙৰীয়া তেওঁৰ মানে কি আমি একেলগতে ভাৰতীয় জনতা পাৰ্টি কৰা, ঠিক তেনেধৰণে আৰু বহু ব্যক্তি আছে। আপোনাৰ এটা কথা হয় যে আপুনি আপোনাতকৈ পিছত অহা মানুহে কিন্তু বহুত সুবিধা আদায় কৰি লৈ গুচি গ'ল, কিন্তু আপোনাতকৈ পিছত বিজেপিত জইন কৰা মানুহে চাওক, যিখিনি মানুহে সুবিধাটো আদায় কৰি গৈছে সেই মানুহখিনিয়ে নিজৰ কথাটো নিজে চিন্তা কৰি তেওঁলোকে আগুৱাই গৈছে, কিন্তু তেওঁলোকৰ ধৰি লওক কি চক্ৰত কেনেদৰে ক'ত পাক চক্ৰ ক'ত লাগিছে এইখিনি মই কথা ক'বলৈ নাযাওঁ, কাৰণ এতিয়াৰ সময়ত চাওক, এতিয়াৰ সময়ত আপোনাৰ আৰু কেইদিনমান পিছত আপোনাৰ বিধানসভা ইলেকশ্যন হ'ব, গতিকে দলটোৰ মাজত মই ভাবোঁ এতিয়াৰ সময়ত কোনো খেলি মেলি নাই, ঠিকে আছে। আৰু আপোনালোকে যদি ক'ৰবাত বিচাৰি কিবা উলিয়াব পাৰে, মানে এতিয়া পুনৰবাৰ বিজেপি চৰকাৰ আহিব বুলি আপুনি দৃঢ় বিশ্বাসী বা আপোনালোকে কঁকালত টঙালি বান্ধিছে? 100% ভাঙিছোঁ, দৃঢ় বিশ্বাস যে ভাৰতীয় জনতা পাৰ্টি পুনৰ আকৌ মৰিনীত পদুম ফুল ফুলিব, পুনৰবাৰ বিজেপি চৰকাৰ হ'ব, নিশ্চয় হ'ব। নিশ্চয়কৈ এয়া আমি এগৰাকী পুৰণি বিজেপি কৰ্মী তৰুণ ৰাজুৱালৰ মনৰ কথাখিনি আমি জানিবৰ কাৰণে চেষ্টা কৰিলোঁ। এখন ছবি তেওঁৰ মনত থকা ক্ষোভ কিছুমান আমি আপোনালোকক শুনাব চেষ্টা কৰিলোঁ। আচলতে সকলো কথা মুকলিকৈ নক'লোঁ, এই অন্তত যে কিছুমান জুই জ্বলি আছে বা ক্ষোভ যে মনত আছে, কিছু যে দুখ তেওঁ বেদনা আছে, সেইখিনি কিন্তু আমি বুজি পাইছোঁ। আৰু তেওঁ এখন সংগ্ৰাম কৰিছে, মই কৈছোঁ যে এটা সময়ত বিজেপি দলৰ কাৰণে যথেষ্টখিনি সংগ্ৰাম কৰিছিল আৰু এতিয়া তেওঁ জীৱন সংগ্ৰামৰ এখন চলাই আছে। বাইদেউ আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ, তেওঁ মতামত দিব নিবিচাৰে, বাট যি কি নহওক আমি এইখিনি কথাৰে আমি আচলতে আজি পাতিব বিচাৰিলোঁ, কাৰণ যিহেতু নিৰ্বাচন সমাগত আৰু এগৰাকী পুৰণি নিষ্ঠাৱান বিজেপি কৰ্মীৰ মনৰ কথাখিনি জানিব বিচাৰিলোঁ, আৰু এটা ৰূপ যি আচলতে যাৰ ভেটিত আচলতে আজি বিজেপি দলটো থিয় হৈ আছে, সেই ভেটি গঢ়োতাৰ মনৰ কথাখিনি আমি টুডে লাইফ 24 দৰ্শকসকলক আমি কিছু আচলতে দেখুৱাবৰ কাৰণে বা বুজাবৰ কাৰণে চেষ্টা কৰিলোঁ। এইখিনি আছিলে গোটেই কথাখিনি। আপোনালোকে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। আপোনালোকৰ যদি মনত যদি অহা কথাবিলাক আপোনালোকৰ কমেণ্ট বক্স খোলা আছে, কমেণ্ট বক্সত আপোনালোকে ব্যক্ত কৰিব পাৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু টুডে লাইফ 24ক আপোনালোকে মৰম দিব, পেজটো ফ'ল' কৰি ৰাখিব। ধন্যবাদ।